Everyone, আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱেটো সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ তো জ্ঞান প্ৰকাশৰ সৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব, কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটসমূহ আমি প্ৰভাইড কৰি থাকোঁ। বাৰু যিয়ে নহওক ডিএলএডৰ কাৰণে আমি মক টেষ্টসমূহ তাতে দি আছোঁ। আজি পুৱাই এটা যথেষ্ট ভাল খবৰ আচলতে অসম চৰকাৰে আপোনালোকক দিছে। লগতে যিসকলে আমাৰ এডিআৰিত ৰিটেন এক্সামত উত্তীৰ্ণ হৈছিলে তো তেওঁলোকৰ কাৰণে এইটো খুবেই এটা ভাল খবৰ, কাৰণ তেওঁলোকৰ স্কিল টেষ্টৰ ডেটসমূহ বহুত অপেক্ষাৰ পাছত তেওঁলোকৰ স্কিল টেষ্টৰ যিবিলাক ডেট তেওঁলোকে ঘোষণা কৰিছে। তো ইয়াতে অফিচিয়েল নটিফিকেশ্যনখিনি আছে। এডিআৰি গ্ৰেড 3 স্কিল টেষ্ট, ষ্টেনোগ্ৰাফি স্কিল টেষ্ট, ড্ৰাইভাৰৰ স্কিল টেষ্ট সকলোবিলাকৰে স্কিল টেষ্ট তেওঁলোকে ডেটসমূহ ঘোষণা কৰিছে। তো ডিটেইলছত আমি জানি লওঁ, ডকুমেণ্ট ভেৰিফিকেশ্যনো যিহেতু লগতে হ'ব, গতিকে ডকুমেণ্ট ভেৰিফিকেশ্যননো কি নিব লাগিব ডিটেইলছত আমি জানি ল'ম। তো এইটো প্ৰথম যিটো নটিফিকেশ্যন এইখন লৈ আহিছোঁ এডিআৰি গ্ৰেড 3 পষ্টৰ যিটো স্কিল টেষ্টৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। ইন কণ্টিনিউশ্যন টু দিছ কমিশ্যনছ এডভাৰটাইজমেণ্ট SLRC যিটো এডভাৰটাইজমেণ্টটো দিয়া আছে এণ্ড ছাবচিকুৱেণ্ট নটিচেছ ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু অল দ্য কেণ্ডিডেটছ হু হেভ প্ৰভিজনেলি কোৱালিফাইড ইন দ্য ৰিটেন এক্সামিনেশ্যনছ ইন দ্য পেপাৰ 3 and paper 4 that the candidates will have to appear in computer test category 1, 2, 3 of 25 marks to be held on তাৰমানে পেপাৰ 1, পেপাৰ 3 and পেপাৰ 4 মানে যিসকলে হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন লেভেলত এপিয়াৰ হৈছিলে তো সেইটো কথাই কৈছে। তো তেওঁলোকৰ ৰিজাল্টসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে ৰিটেনৰ। তো সেই ৰিটেন কোৱালিফাই কৰা ল'ৰা ছোৱালীসকলৰ আচলতে কম্পিউটাৰ টেষ্ট এটা হ'ব কেটেগৰী 1, 2, 3 তেওঁলোকৰ 25 মাৰ্কছৰ এটা কম্পিউটাৰ টেষ্ট হ'ব। তাতে আপোনালোকৰ একেবাৰে চিম্পুল কুৱেশ্যনছ, পাৱাৰ পইণ্টতো একেবাৰে চিম্পুল থাকে 5 নম্বৰ, ৱৰ্ডৰ অকণমান টাইপ কৰিবলৈ দিয়ে, অকণমান বোল্ড ইটালিক এইবিলাক কৰিবলৈ দিয়ে, শিকি ল'ব আপোনালোকে সেইখিনি। তো সেইটো 10 নম্বৰ থাকে আৰু 10 নম্বৰ এক্সেলত থাকে, কিন্তু এক্সেলৰ আপোনালোকে ফৰ্মুলাবিলাক ভালকৈ শিকি ল'ব, কেতিয়াবা আনকমন ফৰ্মুলাও দি দিয়ে। ঠিক আছে, এক্সেলটো ভালকৈ প্ৰিপেৰেশ্যনছ আপোনালোকে কৰক। আৰু আপোনালোকৰ সেই কম্পিউটাৰ স্কিল টেষ্টটো 2nd, 3rd, 4th and 5th জুলাই 2025 চনৰ জুলাই মাহৰ 2, 3, 4, 5 তাৰিখৰ ভিতৰত আপোনালোকৰ এই 4 দিনত আচলতে সেই স্কিল টেষ্টসমূহ তেওঁলোকে গুৱাহাটীত অনুষ্ঠিত কৰিব। যিহেতু অহা 17 জুনৰ পৰা তেওঁলোকে ভাইভাসমূহ অনুষ্ঠিত কৰিছে গ্ৰেড 4, গতিকে এতিয়া কৈ দিলে তেওঁলোকে স্কিল টেষ্টৰ ডেটো দি দিলে। চাওক, Category 1 candidates provisionally qualified for the post having minimum qualifications SSLC with science তাৰমানে কেটেগৰী 1ত সেইসকল আছে যিসকলে হায়াৰ ছেকেণ্ডেৰী পোষ্টৰ কাৰণে পাছ কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰী উইথ ছায়েন্সৰ কাৰণে পাছ কৰিছে। কেটেগৰী 2ত আছে বেচেলাৰ ডিগ্ৰীৰ কাৰণে পাছ কৰাখিনি, আৰু কেটেগৰী 3ত আছে বেচেলাৰ ডিগ্ৰী উইথ কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ চাৰ্টিফিকেট, ডিপ্ল'মা থকা কম্পিউটাৰ, লাইব্ৰেৰী ছায়েন্স বা ডিপ্ল'মা মিনিমাম সেইখিনিৰ কাৰণে পাছ কৰিছে। ষ্টেনোগ্ৰাফিৰ কাৰণে কিন্তু বেলেগকৈ হ'ব, আপোনালোকে সেইটো জানিব লাগিব, কাৰণ ষ্টেনোগ্ৰাফি টেষ্টটো সম্পূৰ্ণ এটা বেলেগ টেষ্টেই হয়, নহয়নে? তো ইয়াতে নেক্সট চাই লওক কি আচলতে হ'ব। আপোনালোকৰ MS Word হ'ব, তাতে ডকুমেণ্ট ক্ৰিয়েশ্যন, বেছিক ফৰ্মেটিং, এডিটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং, এবাৰতো গোটেই ডিটেইলছ দি দিছে কি আহিব, চিলেবাছ দিছে। আমি যেতিয়া দিছিলোঁ তেতিয়া কিন্তু চিলেবাছ দিয়া নাছিলে। তো এতিয়া ডকুমেণ্ট ক্ৰিয়েশ্যনছ, ফৰ্মেটিং, ডকুমেণ্ট টেবল ক্ৰিয়েশ্যনছ, এডিটিং, এলাইনমেণ্ট এণ্ড প্ৰিণ্টিং। তো ডকুমেণ্ট ক্ৰিয়েশ্যনছ, এডিটিং, ডিটেইল এইখিনি আপোনালোকে চাই ল'ব। এটা সৰু টপিক, যদি আমি ভিডিঅ' বনাব লাগে আমি বনাই দিম। MS এক্সেলৰ চাওক, এক্সেলৰ মই কৈছোঁৱে অকণমান আপোনালোকে কিন্তু ফৰ্মুলাবিলাক চাই ল'ব হা, কাৰণ ফৰ্মুলাবিলাকত ক্ৰিটিকেলটো লাগি যায় আৰু ফৰ্মুলাবিলাক এনেও পাহৰি যোৱা হয়। এইখিনি বেছিক ফৰ্মেলিটিজ এক্সেল আৰু বেছিকখিনিয়ে দিয়ে, কিন্তু ইমান বেছি প্ৰব্লেম নাই। MS পাৱাৰ পইণ্টৰ কাৰণে চিন্তা কৰিবলগীয়াই নাই। এলাইনমেণ্ট আৰু শ্লাইড ক্ৰিয়েশ্যনছ আপোনালোকে ডেফিনেটলি জানে, শ্লাইড শ্ব' জানে, সেইখিনিয়ে আৰু ঠিক আছে, যিখিনি আমি জেনেৰেলি ইউজ কৰোঁ। নেক্সট আপোনালোকে কেণ্ডিডেটছ হেভ টু আপলোড এডমিট কাৰ্ডছ ফৰ কম্পিউটাৰ টেষ্ট ফ্ৰম দ্য অফিচিয়েল ৱেবছাইট। এইটো ৱেবছাইটৰ পৰা আপোনালোকে 25 জুনৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব। ঠিক আছে, আৰু আপোনালোকে কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু কেয়াৰফুলি গ' থ্ৰু দ্য ইনষ্ট্ৰাকশ্যনছ গিভেন দ্য এডমিট কাৰ্ড ফৰ এপিয়াৰিং ইন দ্য কম্পিউটাৰ স্কিল টেষ্ট। ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা কোৱা নাই, কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনো কিন্তু আপোনালোকৰ লগতেই হ'ব। গতিকে যাৰ ডকুমেণ্ট ক্লিয়াৰ নাই কিন্তু ক্লিয়াৰ কৰি লওক এইকেইদিনত, কাৰোবাৰ
মাদাৰ্ছ নেম ফাদাৰ্ছ নেম ভুল থাকিব পাৰে তেওঁলোকে এখন কোৰ্ট এফিডেভিট কিন্তু কৰি ল'ব নেক্সট আমি যিখন আছে নোটিফিকেশন সেইখন আলোচনা কৰিম এখন স্টেনোগ্ৰাফি টেষ্টৰ কাৰণে তেওঁলোকে পাবলিশ কৰিছে ইয়াতে চাই ল'ব পাৰে কি লিখিছে ইন কন্টিনিউচনছ টু দি কমিশনছ এডভাৰটাইজমেণ্টটো দি থোৱা আছে hereby inform that those candidates who have provisionally qualified in the written examinations for the next level of test for the post of having minimum qualifications bachelor degree with computer certificate diploma 6 month durations and stenography certificate will have to appear stenography test to stenography পোষ্টৰ কাৰণে যিসকলে পাস কৰিছিলে তেওঁলোকে stenography test দিব লাগিব তেওঁলোকৰ কাৰণে অকমান সময় আছে ইয়াতে ডকুমেন্ট ভেৰিফিকেশনটো উল্লেখ কৰি দিছে 17 18 19 20 জুন সময় নাই আসলতে এই 20 জুনতে তেওঁলোকৰ কাৰণে stenography টেষ্টটো দিয়ে দিলে তাৰ মানে 17 18 কিবা ভাইভাৰ লগতে তেওঁলোকে এটো অনুষ্ঠিত কৰিব ঠিক আছে তো ইয়াতে চাই লওক কি লিখিছে ডেসক্ৰিপচনত তেওঁলোকে ডিটেইলছ লিখি দিছে ভয়েস টেষ্ট বিফোৰ ডিক্টেশনস 2 মিনিটৰ কাৰণে থাকিব স্পীড টেষ্ট ইন শৰ্ট হ্যান্ড এট দ্য স্পীড অফ 80 wpm আপোনালোকৰ থকা হ'ব লাগিব 5 মিনিটছত time given to the candidates testings that desktop computer 2 minutes time for transcriptions of the dictated portions of in desktop computer 25 minutes আৰু time for printing transcriptions 15 minutes total 49 মিনিটৰ আপোনালোকৰ এটা পৰীক্ষা হ'ব candidates have to download their admit card আপোনালোকে 8 জুনৰ পৰা admit card সমূহ লাভ কৰিব আপোনালোকৰ 17 জুনৰ পৰা পৰীক্ষাটো হ'ব দেই আৰু আপোনালোকে যি ডকুমেন্টছ আছে গোটেইখিনিটো লৈ যাব লাগিব নেক্সট ড্ৰাইভাৰৰ কাৰণে এখিনি যিসকলে ড্ৰাইভাৰৰ কাৰণে কোৱালিফাই কৰিছিল ইয়াতে আপোনালোকে চাই লওক তেওঁলোকৰ কাৰণে 15 জুনৰ পৰা 28 জুনলৈকে পৰীক্ষাটো হ'ব গতিকে একেবাৰে সময় নাই কেৱল সময় হি গ্ৰেড 3 খিনি কাৰণে আছে তো তেওঁলোকৰ কাৰণে 2 3 4 5 জুলাই তাৰিখে হ'ব আৰু ড্ৰাইভাৰৰ কাৰণে 15 জুনৰ পৰা 28 জুনৰ ভিতৰত হ'ব আৰু তেওঁলোকৰ কাৰণে সিগনেল টেষ্ট হ'ব বেসিক নলেজ অফ মেইনটেনেন্স অফ ভেহিকলস টেষ্ট অফ ড্ৰাইভিং লাইসেন্স এইবিলাক ড্ৰাইভিং ভেহিকল এইখিনিৰ কাৰণে হ'ব আৰু 8 জুন তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডসমূহ লাভ কৰিব আৰু ডকুমেন্ট যদি আপোনালোকৰ এভেইলেবল নাই কিন্তু ডকুমেন্ট খিনি কিন্তু আপোনালোকে এভেইলেবল কৰি লওক কাৰণ এইখিনিত আপোনালোকক ধৰিব পাৰে ঠিক আছে বৰ বেছি টাফ কিবা এটা নহয় গতিকে সকলোলে বেষ্ট উইচেছ থাকিলে আমাৰ জ্ঞানতীৰ্থ পৰিয়ালৰ তৰফৰ পৰা আৰু এটোটা সৰু এটা ইনফৰমেটিভ ভিডিও আছিল কাৰণ সকলোৰে কাৰণে এটো জনাটো গুৰুত্বপূৰ্ণ আছিল আৰু যেহেতু ষ্টেনোগ্ৰাফি আৰু ড্ৰাইভাৰ কাৰণে হাতত সময় একেবাৰে নাই আৰু বাকি থাকিলে গ্ৰেড 3 কাৰণে হাতত অলপ সময় আছে এইদিন সময় নিজক দিয়ক নিজৰ টাইপিং স্কিলটো অকমান বহাক কাৰণ টাইপিং স্কিলটো স্পীডটো লাগিবই কাৰণ তেতিয়াহে আপোনালোকে গোটেইটা কোৱেশ্চনছ কমপ্লিট কৰিব পাৰিব বাকি থাকিলে ওয়াৰ্ড আৰু পাৱাৰ পইণ্টৰ ক্ষেত্ৰত কোনো চিন্তা নকৰিব হেখিনি আপোনালোকে খুব সুন্দৰভাৱে কমপ্লিট কৰিব পাৰিব কিন্তু এক্সেলৰ আপোনালোকে সময়টো অকন বেছিকৈ দিয়ক যাতে এক্সেলৰ ফৰ্মুলা সমূহৰ সৈতে আপোনালোকে চিনাকি হ'ব পাৰে তো থ্যাংক ইউ সো মাচ ভিডিওটো ইমান সময় চোৱাৰ বাবে